বৈকুণ্ঠলৈ তুমি না কান্দিবা, তুমি না কান্দিবা, বিচাৰিলে তুমি মোক হৃদয়তে পাবা। ঐ ৰাম মই যাওঁ বৈকুণ্ঠলৈ তুমি না কান্দিবা, তুমি না কান্দিবা, বিচাৰিলে তুমি মোক হৃদয়তে পাবা। হে ৰাম ৰাম চিতবস্তে মুখমচি প্ৰভু নাৰায়ণ। হে ৰাম ৰাম স্নেহে ধৰি উদ্ধৱক বুলিলা বচন। ঐ ৰাম মই যাওঁ বৈকুণ্ঠলৈ তুমি না চাপৰি। কান্দিবা, তুমি না কান্দিবা, বিচাৰিলে তুমি মোক হৃদয়তে পাবা। হে ৰাম ৰাম মই গলে লোকতমি লিখিবে বিমংগল। হে ৰাম ৰাম দ্বাৰকান গৰ ভাগৰত যাই ভূতল। ঐ ৰাম মই যাওঁ বৈকুণ্ঠলৈ তুমি না কান্দিবা, তুমি না কান্দিবা, বিচাৰিলে তুমি মোক হৃদয়তে পাবা। ঐ ৰাম হৃদয়তে পাবা। সঁচাকৈ আমি যদি কল্পনা কৰি চাওঁ ভগৱান শ্ৰীকৃষ্ণৰ উদ্ধৱ, তাত কোনো নাই, কৃষ্ণৰ উদ্ধৱে কথা পাতিছে। শ্ৰীকৃষ্ণৰ চৰণতহে উদ্ধৱে কৈছে, প্ৰভু তুমি বৈকুণ্ঠলৈ নাযাবা প্ৰভু, তুমি যদি বৈকুণ্ঠলৈ গুচি যোৱা ভকতৰ কি অৱস্থা হ'ব, মই কাৰ লগত থাকিম প্ৰভু। তেতিয়া ভগৱানে কৈছে, সেই উদ্ধৱ তুমি নাকান্দিবা, মই পৃথিৱীৰ পৰা বৈকুণ্ঠলৈ যাবই লাগিব, তেহে জীৱৰ কল্যাণ হ'ব। আৰু মই বৈকুণ্ঠলৈ গ'লে কি হ'ব জানানে? উদ্ধৱে কৈছে, প্ৰভু মই একো নাজানো। তেন্তে শুনা, বোলে পিতবস্তে মুখমচি প্ৰভু নাৰায়ণ স্নেহে ধৰি উদ্ধৱক বুলিলা বচন। ভগৱন্তে পিতবস্ত্ৰ পৰিধান কৰে। শ্ৰীমদ ভাগৱতত কোৱা হৈছে, আপোনালোকে জানে, হালধীয়া বস্ত্ৰখনে প্ৰভুৱে মুখখন মোহাৰিছে। আৰু শ্ৰীকৃষ্ণৰ চৰণত ধৰি উদ্ধৱে হুক হুকাই কান্দিছে। কৃষ্ণৰ দুখানি চৰণ উদ্ধৱৰ চকুৰ পানীয়ে তিতি গৈছে, কৃষ্ণই কান্দিছে। তেতিয়া প্ৰভুৱে কৈছে, পিতবস্তে মুখমচি প্ৰভু নাৰায়ণ স্নেহে ধৰি উদ্ধৱক বুলিলা বচন। প্ৰভুৱে এনেধৰণে উদ্ধৱক ধৰিলে আৰু ক'লে, মই বৈকুণ্ঠলৈ গ'লে কি হ'ব চোৱা, মই গ'লে লোকতো মিলিবে বিমংগল। সেই উদ্ধৱ, এই যে মোৰ সন্মুখত মানুহবিলাক যে দেখিছা, যিদিনা মই বৈকুণ্ঠলৈ গুচি যাম, সিদিনাখনিৰ পৰা মানুহৰ মাজত অমংগল হ'ব। মই গ'লে লোকতো মিলিবে বিমংগল,
আৰু মই ক'ত থাকোঁ? উদ্ধৱে কৈছে, প্ৰভু আপুনি দ্বাৰকাত থাকে। দ্বাৰকাৰ কি হ'ব জানানে? বোলে মই তাকো নাজানো। তেন্তে শুনা, বোলে দ্বাৰকা নগৰ সাগৰত যাই বুট। দ্বাৰকা নগৰখন সিদিনাখনিৰ পৰা সাগৰত ডুব যাব। উদ্ধৱৰ সংশয় হৈ গৈছে। প্ৰভুৱে কৈছে, মই গ'লে লোকত মিলিবি বিমংগল, মানুহৰ মাজত অমংগল হ'ব। দ্বাৰকা নগৰ সাগৰত ডুব যাব। আৰু প্ৰভুৱে ভয়ংকৰ তথ্য দিছে যে আৰু কি হ'ব উদ্ধৱ জানানে? উদ্ধৱে কৈছে, মই একো নাজানো। পৃথিৱী দুৰ্জন কলি গুচিবে আচাৰ হইব অধৰ্মত প্ৰীতি কলিৰ প্ৰজা। সৰ্বনাশ। শ্ৰীমদ ভাগৱতৰ একাদশ স্কন্ধত কোৱা হৈছে, পৃথিৱীত দুৰ্জন কলি গুচিবে আচাৰ। কলিয়ে গ্ৰাস কৰিব, মানুহৰ মাজত আচাৰ নীতি নাইকিয়া হ'ব। এতিয়া পিতা পুত্ৰৰ সম্বন্ধ নাইকিয়া হৈছে, পিতা পুত্ৰৰ মাজত কটাকটি হৈছে। নিজৰ ধৰ্মপত্নীগৰাকীয়ে নিজৰ স্বামীজনক হত্যা কৰিবলৈ কুণ্ঠাবোধ নাই কৰা। এতিয়া যিটো পৃথিৱীত চলি আছে, পৃথিৱীত দুৰ্জন কলি গুচিবে আচাৰ হইব অধৰ্মত প্ৰীতি কলিৰ প্ৰজা। মানুহবিলাক অধৰ্মী হ'ব, সন্ত্ৰাস সৃষ্টি কৰি মানুহে মানুহক দুখ দি সন্তুষ্টি লাভ কৰিব। এতিয়া পৃথিৱীত সেইখনেই চলি আছে। তেতিয়া ভগৱানৰ চৰণত ধৰি উদ্ধৱে কৈছে, হে প্ৰভু, মোক তুমি এনেকুৱা এখন অমংগল ভৰা সংসাৰত থৈ নাযাবা, মোকো লৈ যোৱা প্ৰভু। তেতিয়া ভগৱানে কৈছে, হে উদ্ধৱ, তোমাকো মই লগতে বৈকুণ্ঠলৈ লৈ যাব পাৰোঁ, কিন্তু পৃথিৱীত তোমাৰ দায়িত্ব আছে। মোৰ লগত যাওঁ বুলি ক'লে তুমি বৈকুণ্ঠলৈ যাব নোৱাৰা। মই যেতিয়া বৈকুণ্ঠলৈ গুচি যাম, পৃথিৱীত তোমাৰ কৰণীয় কৰ্তব্য আছে। তোমাৰ কৰ্তব্য হ'ল, তুমি আমি দুয়ো গ'লে মিলিব অনৰ্থ, লুপ্ত হৈব জ্ঞান ইটো ভকতিৰ পথ। সেই উদ্ধৱ, সত্য শৌচ দয়া ক্ষমা, মই যদি বৈকুণ্ঠলৈ গুচি যাওঁ, মোৰ লগতে গুচি যাব। তুমি পৃথিৱীত যিসকল ভকত থাকিব, কৃষ্ণ কথা দিব লাগিব নহয়, তেওঁলোকৰ মনত তুমি ভক্তিৰ খোৰাক যোগাব লাগিব। এৰাম ভকতি বিহনে জীৱ যাইব ৰসাতল, হেন জানি পৃথিৱীত থাকা মহাবল। ভগৱানে উদ্ধৱক বৰ ডাঙৰ কথা এটা ক'লে, মানুহৰ হৃদয়ত যদি কলিযুগত ভক্তি নাথাকে, সি ৰসাতললৈ যাব বুলি কৈছে। পৃথিৱীত থাকা মহাবল। এতিয়া ভগৱানে সিদ্ধান্ত ল'লে, তেওঁ কলি বাপে খেদি খেদি নাযাবা আমাক এৰি, আমাক এৰি নাযাবা আমাক এৰি, মোৰ প্ৰভু দেউ নাযাবা আমাক এৰি। নাযাবা আমাক এৰি, মোৰ প্ৰভু দেৱ নাযাবা আমাক এৰি। নাযাবা আমাক এৰি, মোৰ প্ৰভু দেউ নাযাবা আমাক এৰি। ৰাম তুমি গুচি গ'লে ভকত সকলে, তুমি গুচি গ'লে ভকত সকলে দুখ পাব জানানে, তুমি মোৰ প্ৰভু দেৱ নাযাবা আমাক এৰি। নাযাবা আমাক এৰি, মোৰ প্ৰভু দেউ নাযাবা আমাক এৰি। তুমি গুচি গ'লে ভকত সকলে, তুমি গুচি গ'লে ভকত সকলে দুখ পাব জানানে, তুমি মোৰ প্ৰভু দেউ নাযাবা আমাক এৰি। কৃষ্ণৰ বিয়োগে জানা উদ্ধৱ মহন্ত, কান্ধি কান্ধি অচেতন যমুনা বালিত। নাযাবা আমাক এৰি, মোৰ প্ৰভু দেউ নাযাবা আমাক এৰি। তুমি গুচি গ'লে ভকত সকলে, তুমি গুচি গ'লে ভকত সকলে দুখ পাব জানানে, তুমি মোৰ প্ৰভু দেউ নাযাবা আমাক এৰি। নাযাবা আমাক এৰি। শ্ৰীকৃষ্ণ